হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ শেহতীয়াকৈ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছে তাৰে অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 15th অফ জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। 15th অফ জুলাই টু 31st অফ জুলাই। চ' এই মাহটো 15 জুলাইৰ পৰা গোটেই মাহটোৱে থাকিব অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াৰ আগৰ ভিডিঅ'কেইটাত মই অলৰেডি এডভাৰটাইজমেণ্ট ডিটেইলছখিনি আৰু লগতে আপোনালোকৰ এক্সাম পেটাৰ্ণ চিলেবাছৰ ওপৰত ডিছকাশ্যন কৰিছিলোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক পাই যাব, গুৱাহাটী হাইকোৰ্ট JA বুলি। চ' তাতে গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই থাকিব বাৰু। সেই প্লে'লিষ্টটো ছেভ কৰি থ'ব। চ' আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো ক্লাছ 3 ক্লাৰিকেল পষ্ট ওলাইছে ডিষ্ট্ৰিক্ট ৱাইজ, ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকত তাৰে চেলাৰী, ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত। ঠিক আছে, ইয়াতে চেলাৰী কিমান হ'ব আপোনালোকৰ, ষ্টাৰ্টিং ইনহেঞ্চ চেলাৰী কিমান হ'ব, লগতে ৱৰ্ক প্ৰফাইল বা জব ডেছক্ৰিপশ্যন কি কাম কৰিব লাগিব, আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেশ্যন মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে আপোনালোকে যদি জইন কৰে হাইকোৰ্টত তেতিয়াহ'লে আপোনালোকৰ প্ৰমোচনেল প্ৰস্পেক্টবিলাক কেনেকুৱা হ'ব, কি পষ্ট পাবগৈ ভৱিষ্যতলৈ। চ' সেইখিনিৰ ওপৰত অলপ ডিছকাছ কৰিম। ঠিক আছে, ইয়াতে যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছে ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকত ওলাইছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ভেকেঞ্চি আছে আৰু ঠিক তেনেদৰে পৰীক্ষাৰো কাট অফ মাৰ্কছ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। আগতেও তেনেকুৱা পৰীক্ষা হৈছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কাট অফ মাৰ্কছ বেলেগ বেলেগ আছে, ভেকেঞ্চিজ বেলেগ বেলেগ আছে কেটেগৰী ৱাইজ। চ' সেইখিনি হ'ব, সেইখিনি পাছতকৈ ডিছকাছ কৰিম, অলৰেডি ডিছকাছ কৰিলোঁ বাৰু। এতিয়া আহক চেলাৰীটো চাওঁ। ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো এটা ক্লাৰিকেল পষ্ট হয়। ঠিক আছে, ক্লাৰিকেল কেডাৰৰ পষ্ট হয়, ক্লাছ 3 পষ্ট বুলি ক'ব পাৰি। আৰু লগতে যিহেতু এইটো ক্লাৰিকেল পষ্ট, আপোনালোকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আপোনালোকে APSCৰে হওক বা অন্য আছাম ছেক্ৰেটেৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ লগত পে' স্কেলটো ইয়াতে মিলালে নহ'ব। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট সেইটো তেওঁলোকে APSCৰ বা অন্য আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক বা আছাম ছেক্ৰেটেৰিয়েটে হওক তাৰে JA জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টৰ লগত তুলনা নকৰে। কোৰ্টটো কমপ্লিট এটা বেলেগ অৰ্গেন আৰু ইয়াতে যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট আছে সেইটোৰ গ্ৰেড পে'টো অকণমান কম হয় বাকীকেইটাৰ তুলনাত। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে ইয়াতে জুনিয়ৰ একাউণ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট সেইবিলাকৰ নিচিনাই হয়। চ' ইয়াতে আমি চেলাৰী কেলকুলেশ্যনটো চাওঁ। প্ৰথমতে পে' স্কেলটো হৈ গ'ল 14,000 to 70,000, গ্ৰেড পে' 6,200 আৰু বেচিক পে' যদি আমি উলিয়াওঁ তেতিয়াহ'লে 14,000 প্লাছ গ্ৰেড পে' 6,200 যদি কেলকুলেট কৰোঁ 20,200 হ'ব। আৰু ডিয়াৰনেছ এলাউন্স উইথ ইফেক্ট ফ্ৰম 1st July 2025, 1st জুলাইৰ পৰা 58% হৈ গ'ল বেচিক পে'। চ' বেচিক পে' 58% মানে 58% অফ 20,200, চ' ইয়াতে হ'ব 11,716। আৰু হাউচ ৰেণ্ট এলাৱেঞ্চ আপোনালোকে 10%, 8% আৰু 7% অফ বেচিক পে' পাব। ইয়াতে যদি গুৱাহাটীত যদি পষ্টিং হয় তেতিয়াহ'লে 10% হ'ব আৰু অন্য ডিষ্ট্ৰিক্টবিলাকত যদি পষ্টিং হয় 8% পাব, বা চাব ডিভিজনবিলাকত যদি পষ্টিং হয় 7%। ইয়াতে জেনেৰেলি চাব ডিভিজনবিলাকত হয়তো পষ্টিং নহ'ব পাৰে, চ' সেইকাৰণে 10% বা 8% এপ্লিকেবল হ'ব। ইয়াতে খালি আমি কেলকুলেট কৰোঁতে 10% ধৰি লৈছোঁ। যদি আপোনালোকৰ গুৱাহাটী বা কামৰূপ মেট্ৰত যদি পষ্টিং হয় তেতিয়াহ'লে আপোনালোকৰ 10% অফ বেচিক পে' হ'ব। 10% অফ বেচিক পে' মানে 10% অফ 20,200, 2,020 ৰুপিজ। মেডিকেল এলাৱেঞ্চ আপোনালোকে প্ৰত্যেক মাহে 600 ৰুপিজকৈ পাব। আৰু ইয়াতে যদি গ্ৰছ চেলাৰীটো কেলকুলেট কৰোঁ তেতিয়াহ'লে আপোনালোকৰ হ'ব 20,200 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 11,716 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 2,020 ৰুপিজ প্লাছ মেডিকেল এলাৱেঞ্চ 600। চ' ইয়াতে গ্ৰছ চেলাৰীটো হ'ব 34,536 ৰুপিজ। তাৰপিছত হৈ গ'ল ডিডাকশ্যন। ঠিক আছে, নেশ্যনেল পেঞ্চন ছিষ্টেম বা ইউনিফাইড পেঞ্চন স্কীম, ইয়াৰ যিকোনো এটাত আপোনালোকে ডিডাক্ট কৰিব লাগিব। ডিডাকশ্যন দুইটাতে সমানে 10% অফ বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে' প্লাছ DA যদি কেলকুলেট কৰোঁ 10% অফ 31,916 হ'ব। চ' আপোনালোকৰ ডিডাকশ্যন হ'ব 3,192। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীমটো হ'ব 300 ৰুপিজ। মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY 325 ৰুপিজ আৰু প্ৰফেচনেল টেক্স 208 ৰুপিজ। টোটেল ডিডাকশ্যনছ হৈ গ'ল ইয়াতে NPS বা UPSত 3,192 পাৰ মান্থ প্লাছ 300 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীম মানে GIS আৰু MMLSAY 325 আৰু প্লাছ প্ৰফেচনেল টেক্স PT 208 ৰুপিজ। চ' টোটেল ডিডাকশ্যন হৈ গ'ল আপোনালোকৰ 4,025 ৰুপিজ। নেট ইনহেঞ্চ চেলাৰী আপোনালোকৰ হ'ব, গ্ৰছ চেলাৰী আমি কিমান পাইছিলোঁ ৰেড কালাৰত লিখা আছে 34,536 মাইনাছ 4,025 ৰুপিজ, যোনটো টোটেল ডিডাকশ্যন গ্ৰীণ কালাৰ দি হাইলাইট কৰা আছে। চ' টোটেল আপোনালোকৰ চেলাৰী হ'ব 30,511 প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ আৰু স্পেচিয়েল এলাৱেঞ্চেছ কিছুমান থাকে কেতিয়াবা। চ' সেইখিনি মই ইয়াতে এড কৰা নাই। হাইকোৰ্টে কেনেকুৱা ধৰণৰ কি স্পেচিয়েল এলাৱেঞ্চ দিয়ে গম নাপাওঁ। চ' ইয়াতে যদি মিনিমাম ন্যূনতম আপোনালোকে ইনহেঞ্চ চেলাৰী 30,511টো পাবই। তাৰোপৰি আৰু কিছুমান এলাৱেঞ্চেছ ইয়াতে থাকিব পাৰে। এলাৱেঞ্চেছ থকাৰ পিছত আপোনালোকৰ ট্ৰেভেলিং এলাৱেঞ্চ বা স্পেচিয়েল এলাৱেঞ্চ যদি কেনেবাকৈ দিয়ে ইয়াতে এড হয় তেতিয়াহ'লে আপোনালোকৰ চেলাৰী এৰাউণ্ড
এৰাউণ্ড 32-33,000 মান হৈ যাব চ' আপোনালোকে যদি মই যদি এটা ৰাফ এষ্টিমেট এপ্ৰক্স ফিগাৰ যদি কওঁ তেতিয়াহ'লে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে হাইকোৰ্টত জইন কৰিবলৈ আপোনালোকৰ ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী এৰাউণ্ড 32,000 to 33,000 ইয়াতে আপোনালোকে পাবলৈ সক্ষম হ'ব ঠিক আছে চ' এইটো হৈ গ'ল 33,000 32,000 33,000 ইমানমান আপোনালোকে ধৰি থৈ দিয়ক নেট ইনহেণ্ড চেলাৰী ষ্টাৰ্টিং চেলাৰী এতিয়া হৈ গ'ল আপোনালোকে আৰু চেলাৰী কেলকুলেশ্যনটো গম পালে কিমান হ'ব এতিয়া জব প্ৰফাইলটোৰ ওপৰত আহিছোঁ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে কি কাম কৰিব লাগিব আৰু গুৱাহাটী হাইকোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকৰ কাৰণে যিহেতু ৰিক্ৰুইট কৰিছে সেইটো কাৰণে মই ব্ৰেকেটত ডিষ্ট্ৰিক্ট কোৰ্ট বুলি দিয়া আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট প্ৰভাইডছ essential administrative and clerical support within the court system. Their duties include managing case files, assisting with court proceedings, handling communication and maintaining records. They play a vital role in the smooth functioning of the court. ঠিক আছে so Guwahati High Court বা district court বিলাকৰ junior administrative assistant এসেঞ্চিয়েল এডমিনিষ্ট্ৰেটিভ আৰু ক্লাৰিকেল ছাপৰ্টবিলাক প্ৰভাইড কৰে কোৰ্টৰ ছিষ্টেম কোৰ্টৰ ডে টু ডে ৱৰ্কিঙত তেওঁলোকে ক্লাৰিকেল ছাপৰ্ট বা এডমিনিষ্ট্ৰেটিভ বা ক্লাৰিকেল ছাপৰ্টখিনি প্ৰভাইড কৰে যোনখিনি কাম কাজ দৰকাৰ পৰে আৰু লগতে তেওঁলোকৰ ডিউটিৰ মেইন ডিউটিছবিলাক হৈ গ'ল কেছ ফাইলছবিলাক মেনেজ কৰা কোৰ্ট প্ৰচিডিংছবিলাকত তেওঁলোকে এছিষ্ট কৰে আৰু লগতে কমিউনিকেশ্যন মেইনটেইনিং ৰেকৰ্ডবিলাক মেইনটেইন কৰে লগতে কমিউনিকেট কৰে কাৰ লগত কি কমিউনিকেট কৰিব লাগে আৰু লগতে কোৰ্টবিলাকৰ স্মুথ ফাংচনিঙত তেওঁলোকে এটা ডাঙৰ ভাইটেল ৰোল প্লে কৰে ঠিক আছে আৰু কি ৰেছপঞ্চিবিলিটিছবিলাক যদি আমি অকণমান ডিটেইলছত চাব যাওঁ তেনেহ'লে প্ৰথমটো হৈ গ'ল ক্লাৰিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ছাপৰ্ট এছিষ্টিং জুডিচিয়েল অফিচাৰ্ছ এণ্ড কোৰ্ট ষ্টাফ উইথ ভেৰিয়াছ টাস্ক ছাচ এছ ফাইলিং স্কেডুলিং এণ্ড মেনেজিং কৰস্পণ্ডেঞ্চ ঠিক আছে তেওঁলোকে ক্লাৰিকেল আৰু এডমিনিষ্ট্ৰেটিভ ছাপৰ্ট প্ৰভাইড কৰে জুডিচিয়েল অফিচাৰ্ছবিলাক আৰু বা কোৰ্ট ষ্টাফবিলাকক যেনেকুৱা ধৰণৰ টাস্ক থাকে লাইক ফাইলিং কৰা ক্ষেত্ৰত স্কেডুলিং কৰাৰ ক্ষেত্ৰত আৰু কৰস্পণ্ডেঞ্চবিলাক মেনেজিং কৰাৰ ক্ষেত্ৰত কেছ ফাইলবিলাক তেওঁলোকে মেনেজ কৰাত সহায় কৰে অৰ্গেনাইজ কৰে আপডেট কৰে কেছ ফাইলছবিলাক মেইনটেইন কৰে আৰু একুৰেট আৰু এক্সেচিবল ৰেকৰ্ডছবিলাক তেওঁলোকে ইয়াতে মেইনটেইন কৰি পেলাই এনচিয়'ৰ কৰে যে ৰেকৰ্ডছবিলাক একুৰেট হয় আৰু এক্সেচিবল হয় যেতিয়াই বিচাৰে তেতিয়াই যাতে পাই যায় ঠিক আছে আজিকালি গোটেইবিলাক কম্পিউটাৰাইজ হৈ গ'ল আপোনালোকে কম্পিউটাৰতে কাম কৰিব লাগিব সেইটো কাৰণে আপোনালোকৰ মিনিমাম 3 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা ইয়াতে বিচাৰিছে ৰেকৰ্ড কিপিং একুৰেটলি ৰেকৰ্ডিং কোৰ্ট প্ৰচিডিংছ জাজমেণ্টছ আৰু অৰ্ডাৰ্ছ কোৰ্টৰ প্ৰচিডিংছবিলাক জাজমেণ্টছবিলাক আৰু অৰ্ডাৰ্ছবিলাক একুৰেটলি ৰেকৰ্ড কৰাটোৱে তেওঁলোকৰ ডিউটি হয় ৰেকৰ্ড কিপিঙৰ ক্ষেত্ৰত ডাটা এণ্ট্ৰি এণ্ড মেনেজমেণ্ট ইনপুটিং এণ্ড আপডেটিং ইনফৰমেশ্যন ইনটু কোৰ্ট ডাটাবেছেছ কোৰ্টৰ যোনবিলাক ডাটাবেছেছ থাকে সেইবিলাক চব ইলেক্ট্ৰনিক ফৰ্মত থাকে কম্পিউটাৰাইজ চ' আপোনালোকে কম্পিউটাৰত ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব গোটেইখিনি বস্তু আপডেট কৰিব লাগিব ইনফৰমেশ্যনবিলাক আপডেটেড কৰিব লাগিব কোৰ্টৰ ডাটাবেছত সেইবিলাক এণ্ট্ৰি কৰি পেলাই ৰাখিব লাগিব বস্তুখিনি আৰু যাতে সেইখিনি বস্তু ভৱিষ্যতলৈ একুৰেট হয় ইনফৰমেশ্যন আৰু লগতে এক্সেচিবল হয় ঠিক আছে চ' সেইখিনিয়ে কথা কমিউনিকেশ্যন হৈ গ'ল ফেচিলিটেটিং কমিউনিকেশ্যন বিটুইন কোৰ্ট ষ্টাফ লয়াৰ্ছ এণ্ড দি পাব্লিক আৰু তেওঁলোকে ফেচিলিটেট কৰে কমিউনিকেশ্যন কোৰ্ট ষ্টাফখিনিৰ মাজত লয়াৰ্ছখিনি আৰু পাব্লিকৰ মাজত কোৰ্ট ইণ্টাৰেকশ্যন এছিষ্টিং লিটিজেন্স এণ্ড ভিজিটৰ্ছ উইথ এনকুৱাৰিজ এণ্ড প্ৰভাইডিং গাইডেন্স ঠিক আছে আৰু কোৰ্টৰ যোনখিনি ভিজিটৰ্ছ বা লিটিজেন্স থাকে তেওঁলোকক এনকুৱাৰিজবিলাকৰ ক্ষেত্ৰত তেওঁলোকে গাইড কৰে ঠিক আছে যি এনকুৱাৰি থাকে যাৰ যি কুৱেশ্যনছ থাকে সেইখিনি বস্তু তেওঁলোকে ইয়াতে চাই পাব্লিক ইণ্টাৰেকশ্যন ইয়াতে কৰিবলগীয়া হয় কোৰ্টৰুম ছাপৰ্ট এছিষ্টিং উইথ দি অপাৰেশ্যন অফ অডিঅ' ভিজুৱেল ইকুইপমেণ্ট এণ্ড আদাৰ টেক্স ডিউৰিং কোৰ্ট প্ৰচিডিংছ আৰু কোৰ্ট প্ৰচিডিংছৰ ক্ষেত্ৰত তেওঁলোকে কোৰ্টৰুমৰ ভিতৰতো তেওঁলোকে অডিঅ' ভিজুৱেল ইকুইপমেণ্ট আৰু অন্য টাস্কবিলাকৰ ক্ষেত্ৰত তেওঁলোকে ইয়াতে এছিষ্ট কৰে টেকনিকেল ছাপৰ্ট ট্ৰাবল শ্বুটিং বেছিক টেকনিকেল ইছ্যুজ উইথ অফিচ ইকুইপমেণ্ট মানে জেনেৰেলি ইয়াতে কম্পিউটাৰ্ছবিলাকৰ কথা কৈছে যিহেতু আপোনালোকে সদায় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে কম্পিউটাৰবিলাকত লাগি থাকিব লাগিব চ' কিবা যদি কেনেবাকৈ ট্ৰাবল শ্বুটিং হয় তেতিয়াহ'লে বেছিক টেকনিকেল ইছ্যুজবিলাক ইয়াতে আপোনালোকে অফিচ ইকুইপমেণ্টবিলাকত ইয়াতে হেল্প কৰাত ছাপৰ্ট কৰিব লাগিব মানে শ্বৰ্ট আউট কৰাত ইয়াতে ছাপৰ্ট কৰিব লাগিব টেকনিকেল ছাপৰ্টখিনি আপোনালোকে দিব পাৰিব লাগিব কনফিডেঞ্চিয়েলিটি মেইনটেইনিং ষ্ট্ৰিক্ট কনফিডেঞ্চিয়েলিটি অফ চেঞ্চিটিভ লিগেল ইনফৰমেশ্যন ঠিক আছে লিগেল ইনফৰমেশ্যনবিলাকৰ কনফিডেঞ্চিয়েলিটিবিলাক মেইনটেইন কৰিব লাগিব এতিয়া ষ্ট্ৰিক্টলি চ' সেইটোৱে কৈছে ড্ৰাফটিং ডকুমেণ্টছ এছিষ্টিং ইন ড্ৰাফটিং লিগেল ডকুমেণ্টছ এণ্ড কৰস্পণ্ডেঞ্চ এডিশ্যন ড্ৰাফটিং ডকুমেণ্টছ ইয়াতে ডকুমেণ্টছ ড্ৰাফটিং কৰিব লাগিব লিগেল ডকুমেণ্টছবিলাক আৰু কৰস্পণ্ডেঞ্চবিলাক চ' ইয়াতে আপোনালোকে যদি ভালকৈ চাই তেতিয়াহ'লে আপোনালোকে দেখিছে কি ৰেছপঞ্চিবিলিটিছবিলাক বহুত বেছি ইম্পৰ্টেণ্ট আৰু কোৰ ফাংচনিংবিলাকৰ ওপৰত ইয়াতে নিৰ্ভৰ কৰে ঠিক আছে চ' সেইটো কাৰণে গুৱাহাটী হাইকোৰ্টে কৈছে যে মিনিমাম কোনোবাই যদি এটা কোৱালিফাইং মাৰ্কছ নাপায়গৈ তেওঁলোকে পিছত সেইটো বস্তু পিছত ক'বগৈ কোনোবা এটা কেটেগৰী কেণ্ডিডেটছে যদি বহুত বেছি কম নম্বৰ পায় কম মাৰ্কছ পায় তেতিয়াহ'লে তেওঁক হয়তো এপইণ্টমেণ্ট নিদিব এটা ন্যূনতম কিবা এটা মিনিমাম চিলেকশ্যন ক্ৰাইটেৰিয়া এটা ফ'ল' কৰিব তেওঁলোকে চ' সেইটো কাৰণে এইখিনি বস্তু জানিবৰ কাৰণে আপোনালোকে যথেষ্ট নলেজৰ দৰকাৰ এনেই যাকে তাকে ধৰক কম কাট অফ মাৰ্কছতে ভৰাই দিলে মানে হয়তো নাজানিব পাৰে এইখিনি বস্তু সেইকাৰণে গুৱাহাটী হাইকোৰ্টে নিজৰ বস্তুখিনি
ডিজাৰ্ভ কৰে অন্য আসাম গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত নিমিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামবিলাকতো কাট অফ মাৰ্কছ অলপ হ'লেও ঠিকেই থাকে কিন্তু আসাম গভৰ্ণমেণ্টৰ কাট অফ মাৰ্কছ আপোনালোকে দেখিছে আৰু কেতিয়াবাতো মাইনাছতো যায়গৈ চ' সেইটো কাৰণে এইখিনি বস্তু জানিবৰ কাৰণে আপোনালোকৰ লাগিব নহ'লে ইয়াতে আপোনালোকে কোৰ্টে এইখিনি বস্তু ৰিস্ক নলয় কোৰ্টে মানে কোৱালিটিত কম্প্ৰমাইজ নকৰে নিজৰ ৱৰ্কিংখিনিৰ ক্ষেত্ৰত চ' এইখিনি যথেষ্টখিনি ইয়াতে দৰকাৰ পৰে ঠিক আছে আৰু এডিশ্যনেল ইনফৰমেশ্যনবিলাক কিছুমান আছে এডিশ্যনেল ইনফৰমেশ্যন মানে ৱৰ্কিং আৱাৰ্ছৰ কথা কৈছোঁ ৱৰ্কিং আৱাৰ্ছ মানে আপোনালোকে জেনেৰেলি দ্য জব ইনভলভ ষ্টেণ্ডাৰ্ড অফিচ আৱাৰ্ছ 10 AM to 5 PM বাট অকেজনেল অভাৰটাইম মে বি ৰিকুৱাৰ্ড আৰু ৱৰ্কিং আৱাৰ্ছবিলাক জেনেৰেলি ষ্টেণ্ডাৰ্ড অফিচ আৱাৰ্ছতে হয় ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাত আৰু কেতিয়াবা অকেজনেল অভাৰটাইম লাগে যদি কিবা ইম্পৰ্টেণ্ট মেটাৰ থাকে কম্পিউটাৰ স্কিলছ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ অপাৰেশ্যনছ এণ্ড ছফ্টৱেৰ এপ্লিকেশ্যনছ ইজ এছেঞ্চিয়েল আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইয়াতে লাগিব ছফ্টৱেৰ এপ্লিকেশ্যনছবিলাকত ইয়াতে আপোনালোকৰ নলেজ থাকিব লাগিব ঠিক আছে স্কিল থাকিব লাগিব তেতিয়াহে ল'ব কাৰণ 3 মাহ কম্পিউটাৰ চাৰ্টিফিকেশ্যন কোৰ্চ বিচাৰিছে 3 মান্থছ নে 6 মান্থছ কিবা এটা বিচাৰিছিল পাহৰি গ'লোঁ বাৰু চ' এইখিনি লাগিব আপোনালোকে ইয়াতে টাইপিং টেষ্ট ল'ব লগতে আপোনালোকৰ স্প্ৰেডশ্বীটৰ কিবাকিবি সেইবিলাক টেষ্ট ল'ব চ' এইটো কাৰণে কম্পিউটাৰ স্কিলখিনি ইয়াতে দৰকাৰ পৰিব আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি ঠিক আছে নলেজ অফ দি লোকেল লেংগুৱেজ এক্সাম্পল আছামিজ ফৰ দি গুৱাহাটী হাইকোৰ্ট ইজ ইউজুৱেলি ৰিকুৱাৰ্ড চ' গুৱাহাটী হাইকোৰ্টটো যিহেতু এটা আমাৰ ইণ্টিগ্ৰেটেড জুডিচিয়েল চিষ্টেম আমি ফ'ল' কৰোঁ ইণ্ডিয়াত চ' গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰতে ডিষ্ট্ৰিক্ট কোৰ্টছবিলাক আছে চ' ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকত যিহেতু আপোনালোকৰ এপইণ্টমেণ্ট হ'ব ইয়াতে গুৱাহাটী হাইকোৰ্ট বুলিয়ে ক'ম অভাৰঅল চ' গুৱাহাটী হাইকোৰ্টত আপোনালোকে অসমীয়া এজ এ লোকেল লেংগুৱেজ আপোনালোকৰ নলেজ থাকিব লাগিব চ' ইয়াতে এনেকুৱা নহয় যে আপোনালোকে অসমীয়াতে টাইপ কৰিব লাগিব বস্তুবোৰ কিন্তু অসমীয়াত আপোনালোকে বাৰ্তালাপ বা কমিউনিকেট কৰিব পাৰিব লাগিব ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল কাৰণ সেইটো কাৰণে আছামিজ ছেকশ্যনটো ইয়াতে দিয়া হৈছে কোৱালিফাইং ছেকশ্যন অলদো এইটো কোৱালিফাইং ছেকশ্যন কিন্তু অসমীয়া ছেকশ্যনটো সেইটো কাৰণে ইয়াতে এড কৰা হৈছে চ' এইখিনি হৈ গ'ল আপোনালোকৰ ৱৰ্কিংখিনি জব প্ৰফাইল বা ৱৰ্ক প্ৰফাইলৰ ক্ষেত্ৰত আপোনালোকৰ কি জানিবলগীয়া আছিলে সেইখিনি মই ক'লোঁ নেক্সটটো আহি গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে আপোনালোকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই আপোনালোকে ভৱিষ্যতলৈ কিমানলৈকে প্ৰমোশ্যন পাব পাৰে চ' এতিয়া আটাইতকৈ প্ৰথম প্ৰশ্ন হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট সেইটো ক্লাছ 3 বা গ্ৰেড 2ত পৰে ক্লাছ 3 গ্ৰেড 2 কেটেগৰীত পৰে এটা প্ৰমোশ্যন পালে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পাব সেইটো ক্লাছ 3 গ্ৰেড 1ত পৰিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব নেক্সটটোত সেইটো ক্লাছ 2 গ্ৰেড 2 হ'ব এইটো এটা গেজেটেড পষ্টৰ নিচিনাই হ'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টটো নেক্সটটো হৈ গ'ল ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ যিকোনো ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ বুলি কয় নহয় বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ বুলি কয় সেইটো ক্লাছ 2 গ্ৰেড 1 সেইটো এটা ক্লাছ 2 গেজেটেড অফিচাৰ ৰেংকৰ থাকিব আৰু হেড এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব নেক্সটটো ক্লাছ 1 গ্ৰেড 2 আৰু চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব ক্লাছ 1 গ্ৰেড 1 ঠিক আছে যোনটো এটা চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে সেইজনে গৈ পেলাই আছাম চিভিল ছাৰ্ভিচ ACS অফিচাৰ এজনৰ ষ্টাৰ্টিং যোনটো এছিষ্টেণ্ট কমিশ্যনাৰ বা এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পষ্ট দিয়ে সেইটোৰ সমান হয়গৈ ঠিক আছে চ' সেইটো কাৰণে ইয়াতে ডিছএডভান্টেজ এইটোৱে ক্লাৰিকেল কেডাৰত সোমালে মানে আপোনালোকে হয়তো গোটেই জিন্দগীভৰ চাকৰি কৰি পেলাইও লাষ্টত গৈ পেলাইহে হয়তো এজন ACS হ'লে মানে যোনটো ৰেংক পাব বা DSP হৈ পেলাই যোনটো ৰেংক পাব সেইটো হৈ পেলাই আপোনালোকে চাকৰি কালৰ একেবাৰে লাষ্টত শেষৰ সময়তে গৈ পাবগৈ বহুতেতো সেইটো নাপাবগৈ চ' সেইটোৱে ডিছএডভান্টেজ আৰু ক্লাৰিকেল কেডাৰত সোমোৱা আৰু গেজেটেড অফিচাৰত ডাইৰেক্ট জইন কৰা ঠিক আছে চ' এইখিনি হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি আপোনালোকে এৰাউণ্ড 5টামান প্ৰমোশ্যন পাব পাৰে লাইফ টাইম কিন্তু এনেকুৱা নহয় যে সকলোখিনিয়ে এতিয়া ধৰক 367টামান পষ্ট আছিলে চ' ছাপ'জ 350+ পষ্ট আছে চ' গোটেইখিনিয়ে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰিব কিন্তু এনেকুৱা নহয় যে সকলোৱে গৈ পেলাই চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'বগৈ ঠিক আছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এজনকৈ থাকিব হয়তো চ' টোটেল 35খন ডিষ্ট্ৰিক্ট 35টা পষ্ট থাকিব বাকী গোটেইখিনিয়েতো একেলগে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব নোৱাৰিব ঠিক আছে আৰু অন্যান্য বেলেগ কেডাৰৰ পৰাও যাব তালৈ চ' সেইটো কাৰণে কৈছোঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ হিচাপে জইন কৰি পেলাই আপোনালোকে এনেকুৱা নহয় যে সকলোৱে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব পাৰে চ' কোনোবা গৈ পেলাই হয়তো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ বা ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ পষ্টকেইটা পাবগৈ পাৰে আৰু আপোনালোকে এৰাউণ্ড 2টা বা 3টা প্ৰমোশ্যন কনফাৰ্ম পাব আৰু এইটো পষ্টত কিন্তু আপোনালোকে একেবাৰে হায়েষ্ট ৰেংকটো সকলোৱে নাপায় যিসকলে ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব যিসকলৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ ভাল হ'ব ৰিভিউ ৰিপৰ্টবিলাকত যাৰ ভাল পাৰফৰ্মেঞ্চ এপ্ৰাইচেল ৰিপৰ্টছবিলাক আহিব চ' সেইখিনিৰ ভিত্তিত আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত পাৰফৰ্মেঞ্চ ভাল হ'ব চ' সেইখিনিয়ে প্ৰমোশ্যন পাব চ' ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই কিন্তু আপোনালোকে হায়েষ্ট চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে প্ৰমোশ্যন চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈকে প্ৰমোশ্যন হোৱাৰ ইয়াতে সম্ভাৱনা বা প্ৰবাবিলিটি থাকে কিন্তু এনেকুৱা নহয় যে সকলোৱে পাব ইয়াতে বেষ্টখিনিয়ে পাব গৈ পেলাই কিন্তু আপোনালোকে ইয়াতে 2টা প্ৰমোশ্যন চিয়'ৰ পাব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈকে আপোনালোকে চিয়'ৰ পাবগৈ ৰিটায়াৰমেণ্টৰ আগত কিন্তু তাৰ ওপৰৰকেইটা হয়তো কিছুমান চিলেক্টেড কেণ্ডিডেটছহে পাবগৈ যিসকলৰ পাৰফৰ্মেঞ্চ ভাল ঠিক আছে মই সেইটোৱে ক'লোঁ আৰু ইয়াতে পাৰফৰ্মেঞ্চ বেছ হয় বস্তুবিলাক চ' এইখিনি আছিলে মই আপোনালোকক আজিৰ ভিডিঅ'টোত
চেলাৰী কেলকুলেশ্যনৰ কথা জনালোঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হাইকোৰ্টৰ লগতে ৱৰ্ক বা জব প্ৰফাইল আৰু লগতে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত জনালোঁ বাকী আপোনালোকৰ কাৰোবাৰ যদি কিবা কুৱেশ্যনছ থাকে ইয়াতে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব পাৰে বাকী এই পৰীক্ষাটোৰ লগত জড়িত যদি আপোনালোকে কোৰ্চেছ লাগে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ইয়াতে গোটেইখিনি কভাৰ কৰাইছে অসমীয়াৰ পৰা ইংলিছৰ পৰা আদি কৰি জি কে মেথছলৈকে ইয়াতে 375 ৰুপিছত এভেইলেবল আছে কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে গোটেইখিনি প্ৰপাৰ ছিকুৱেঞ্চত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছৰ যদি কাৰোবাৰ কোৰ্চ লাগে মান্থলি ৱাইজ আছে 2024 ফুল ইয়েৰ 2025 জুনলৈকে জুলাই মাহটো চলি আছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব 99 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADD 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি মোৰ পৰা কোৰ্চ লয় তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু আপকামিং ডেইজবিলাকত আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত অন্যান্য ইম্পৰ্টেণ্ট ভিডিঅ'ছবিলাক পাই থাকিব সেই প্লেলিষ্টটো ছেভ কৰি থ'ব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা জানিবৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম